ভোগালী বিহুৰ উপলক্ষে স্বৰ্গীয় মেমেৰা লাইঙৰ সোঁৱৰণিত বাদুলিপাৰাৰ ওপৰ টেমেৰা ভিক্টৰী ক্লাবৰ সৌজন্যত পশ্চিম বাৰ্ষিক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ এখনি ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হয়। খেলখনত উপস্থিত থাকে ভিক্টৰী ক্লাবৰ সভাপতি শ্ৰীযুত বিতুল লয়ং, সম্পাদক শ্ৰীযুত ৰাজদীপ লয়ং, মুখ্য উপদেষ্টা শ্ৰীযুত বিনয় বৰী আৰু ভিক্টৰী ক্লাবৰ সমূহ সদস্য। খেলখনৰ প্ৰথম পুৰস্কাৰ 15,000 টকা আগবঢ়াইছে স্বৰ্গীয় মেমেৰা লয়ঙৰ পুত্ৰ শ্ৰীযুত জীৱন লয়ং দেৱে। লগতে ITDP চেয়াৰমেন শ্ৰীমতী নিজু লয়ঙে নগদ 5,000 টকাৰ বৰঙণি আগবঢ়াইছে। অহা দেওবাৰে স্বৰ্গীয় মেমেৰা লয়ঙৰ সোঁৱৰণি খেলৰ চূড়ান্ত খেলখন ওপৰ টেমেৰা কমলামিৰি হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হ'ব। সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা জনাইছে খেল উদযাপন সমিতিয়ে। গোলাঘাটৰ পৰা পাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। এই খেল অনুষ্ঠান গৈছে ফুটবল খেল। দেখা গৈছিল যে এই খেলখন সমগ্ৰ এই অঞ্চলৰ ভিতৰত এখন উচ্চ মানদণ্ডৰ খেল। গতিকে খেলখনৰ আয়োজনৰ বিষয়ে যিহেতু আপুনি সম্পাদক নহয়, দুআষাৰমান ক'লে আমি ভাল পাম। মই ভিক্টৰী ক্লাবৰ সাধাৰণ সম্পাদক। আমি সেই খেলখন যোৱা 5 বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। সেই 10 অঞ্চলৰ ভিতৰতে আমাৰ সেই খেলখন আজি বহুত উন্নতমানৰ খেল আমি পাতিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ লগতে আমাৰ সমূহ গাঁৱৰ ৰাইজে সহায় সহযোগ কৰি আহিছে। আমি অনাগত দিনত আকৌ আমি খেল পাতিবলৈ সাজু হৈ আছোঁ। আজি আছিলে আমাৰ ভিক্টৰী ক্লাবৰ ভাৰ্চেছ আৰু বালিগাঁও FCৰ মাজত। ভিক্টৰী ক্লাবে 5-0 গ'লত জয়লাভ কৰে। আমাৰ চূড়ান্ত খেলখন ফাইনেল খেলখন দেওবাৰে 19 তাৰিখে অনুষ্ঠিত হ'ব। সৰ্বমুঠ প্ৰাইজ মানি আমাৰ 15,000 আৰু দ্বিতীয় প্ৰাইজ আমাৰ 10,000 টকা আমি ৰাখিছোঁ। আপোনালোকৰ এই ক্ৰিকেট ফুটবল খেলখন অনুষ্ঠিত কৰিছে, ইয়াত চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য আপোনালোকে পাইছে? চৰকাৰৰ ফালৰ পৰা তেনেকৈ আমি পোৱা নাই। আমাৰ স্থানীয় বাসিন্দা শ্ৰী জীৱন লয়ং দেৱে আমাক 15,000 প্ৰথম প্ৰাইজ আমাক দান কৰিছে আৰু দ্বিতীয় পুৰস্কাৰ আমি তেনেকৈ আৰু ITDP চেয়াৰমেন বাইদেউ নিজু লয়ং দেৱে আমাক 5,000 টকা সহায় কৰিছে। তেনেকৈ আমাৰ ইয়াতে দেখা গৈছে যে যথেষ্ট খেলুৱৈ আছে। গতিকে খেলুৱৈসকল আগবঢ়াই যোৱাৰ ক্ষেত্ৰত চৰকাৰে আপোনালোকক ইয়াত ফিল্ড নিৰ্মাণকে ধৰি বা ফুটবল খেলৰ যাৱতীয় ব্যৱস্থা কৰিছে নেকি? আমাক বৰ্তমান তেনেকৈ আমি গম পোৱা নাই, কৰা নাই। যদিও আমাক কথা দিছিল, কিন্তু আমি এতিয়ালৈকে ফলপ্ৰসূ দেখিবলৈ পোৱা নাই বৰ্তমান। বিষয়ে আজি কেনেধৰণে আপোনালোকে আয়োজন কৰিছে? আমি ওপৰটেমে ভিক্টৰী ক্লাবৰ উদ্যোগত পঞ্চম বাৰ্ষিক ফুটবল প্ৰাইজমণি প্ৰতিযোগিতা আমি জানুৱাৰী মাহৰ 2 তাৰিখৰ পৰা অনুষ্ঠিত কৰি আহিছোঁ। আৰু আজি প্ৰথমখন ছেমিফাইনেল আছিল। প্ৰথমখন ছেমিফাইনেলত ওপৰটেমে ভিক্টৰী ক্লাব আৰু বালিগাঁৱৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল। এইখন প্ৰতিদ্বন্দ্বিতাত ভিক্টৰী ক্লাবে 5-0 গ'লত বালিগাঁৱক পৰাজিত কৰিবলৈ সক্ষম হৈছে। আৰু এই খেলখন আমি ওপৰটেমে ভিক্টৰী ক্লাবে মেমেৰা লয়ঙৰ সোঁৱৰণিত অনুষ্ঠিত কৰিছোঁ। আৰু এই খেলখনৰ জৰিয়তে আমাৰ এই ভিক্টৰী ক্লাবৰ পৰা আৰু সমূহ আমাৰ অঞ্চলবাসীৰ পৰা উন্নতমানৰ খেলুৱৈ আমাৰ 10 অঞ্চলৰ পৰা ওলাই যাবলৈ সক্ষম হৈছে। আৰু আমি ভাবোঁ অনাগত দিনত আমি এনেধৰণে প্ৰতিযোগিতা অনুষ্ঠিত কৰি যাম আৰু অনাগত দিনত আমাৰ ইয়াৰ পৰাই ভাল ভাল খেলুৱৈ নিৰ্মাণ হ'ব আৰু ওলাই যাব বুলি আশা ৰাখিছোঁ। কাৰ্যকাৰী সদস্য মোৰ লগত উপস্থিত আছে। কওকচোন আপোনালোকৰ এই বৃহত্তৰ প্ৰচেষ্টাৰ বিষয়ে। আমাৰ এই প্ৰচেষ্টা আজি 5 বছৰ বৰ্তমান চলিছে। এই প্ৰচেষ্টা চলি থাকিব সদায়। আমাৰ ভিক্টৰী ক্লাবৰ উদ্যোগত আমি অনাগত দিনত এনেদৰে প্ৰতি বছৰে ৰাইজে উপভোগ কৰিব পৰাকৈ এখন উন্নতমানৰ ফুটবল প্ৰতিযোগিতা বছৰে বছৰে পাতি যাম বুলি আমাৰ ভিক্টৰী ক্লাবে এইটো প্ৰস্তুতি অদাই আছে।